বহুত গৌৰৱ অনুভৱ কৰোঁ যেতিয়া দেখোঁ যে আজিকালি মহিলাসকলে কেৱল ঘৰৰ কামতে সীমিত নাথাকি আৰ্থিক দিশতো পৰিয়ালৰ সহায় কৰিছে আৰু নিজৰ কাম আৰম্ভ কৰিবলৈ অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠান মাইক্ৰ' ফাইনেন্স প্ৰতিষ্ঠান বেংক মিত্ৰ বা লঘু বিত্তীয় বেংকৰ পৰা ঋণ লোৱাও আৰম্ভ কৰিছে এই সংস্থাবোৰ সিধা আৰবিআইৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু সুতৰ হাৰো নিয়মমতেই ঠিক কৰা হৈছে আটাইতকৈ ভাল কথা হৈছে এই ঋণ আনুষাংগিক বন্ধকৰ পৰা মুক্ত লোন লৈ সময়ত আদায় দিয়াটো এজন ভাল ঋণ লোৱা গ্ৰাহকৰ লক্ষণ কেৱল সিমানখিনি লোন ল'ব যিমানখিনি আপুনি আদায় দিব পাৰে কাৰণ সময়ত আদায় দিয়াটো দৰকাৰী মোৰ আপোনালোকলৈ এটাই অনুৰোধ কোনো উৰাবাতৰিত ভুল নাযাব আৰু নিজৰ ঋণবোৰ সময়ত আদায় দিব কিবা পৰামৰ্শ লাগিলে বা সংশয় থাকিলে সিধা নিজৰ ঋণদাতাৰ সৈতে যোগাযোগ কৰক মনত ৰাখিব এটা ভাল ক্ৰেডিট ব্যৱহাৰ ৰখা মানে ঋণৰ কিস্তিবোৰ সময়ত আদায় দিয়াটো খুবেই জৰুৰী আপোনাৰ সমস্যাৰ সমাধানৰ বাবে আপুনি মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউচনৰ নেটৱৰ্কৰ লগত তেওঁলোকৰ টোল ফ্ৰী নম্বৰ 1800-2700-3117ত ফোন কৰিব পাৰে অথবা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ সৈতে যোগাযোগ কৰিব পাৰে উজ্জ্বল ভৱিষ্যত মাইক্ৰ' ফাইনেন্সৰ সৈতে